মধ্যপ্ৰাচ্যত চলি থকা যুদ্ধই ক্ৰমান্বয়ে ভয়াৱহ ৰূপ ধাৰণ কৰিছে। আমেৰিকা আৰু ইজৰাইলৰ আক্ৰমণত ক্ষুব্ধ হৈ পৰা ইৰাণেও প্ৰত্যাক্ৰমণ অব্যাহত ৰাখিছে। ক্ষেপণাস্ত্ৰ আৰু ড্ৰোনৰ গৰ্জনৰ মাজত এই সংঘৰ্ষই 10ম দিনত ভৰি দিলে। উল্লেখ্য যে এই যুদ্ধত 12খন দেশক সামৰি আক্ৰমণ প্ৰত্যাক্ৰমণ অব্যাহত আছে। ইয়াৰে আমেৰিকাৰ ঘাটি থকা 9খন দেশৰ ওপৰত ইৰাণে ধাৰাবাহিক আক্ৰমণ চলাইছে। ইৰাণে চলোৱা এই আক্ৰমণে সকলোকে আচম্বিত কৰি তুলিছে। বিশ্লেষকসকলে দাবী কৰিছে যে এনে এটা দিনৰ কথা অনুধাৱন কৰিয়েই এক দীৰ্ঘম্যাদী পৰিকল্পনাৰে আগুৱাই আহিছিল ইৰাণ। ইফালে যুদ্ধৰ মাজতে ইৰাণৰ আয়াতুল্লা ৰূপে দায়িত্ব ল'লে যোৱা 28 ফেব্ৰুৱাৰীত ইজৰাইল আমেৰিকাই আক্ৰমণ চলাই হত্যা কৰা আলী খামেইনীৰ পুত্ৰ মোজতাবা খামেনেই। মোজতাবাক ইৰাণৰ সৰ্বোচ্চ নেতা হিচাপে নিৰ্বাচিত হোৱাৰ পাছত ৰাছিয়াৰ ৰাষ্ট্ৰপতি ভ্লাদিমিৰ পুটিনে অভিনন্দন জনায় আৰু ইয়াক লৈও এতিয়া ব্যাপক চৰ্চা অব্যাহত আছে। একেদৰে তেহৰাণত এক সংবাদমেল সম্বোধন কৰে ইৰাণৰ বৈদেশিক মন্ত্ৰালয়ে। মন্ত্ৰালয়ৰ মুখপাত্ৰ ইছমাইল বাঘায়ে কয় যে ইৰাণে বাধ্যত পৰিহে এই যুদ্ধ কৰিছে, কিয়নো যুদ্ধক তেওঁলোকে সমৰ্থন নকৰে। এই যুদ্ধখন দেশখনৰ ওপৰত জোৰকৈ জাপি দিয়া হৈছে বুলিও তেওঁ দাবী কৰে। উল্লেখ্য যে যুদ্ধৰ 10টা দিনত ইৰাণত 1255 জন লোকে প্ৰাণ হেৰুৱাইছে আৰু 12,000ৰো অধিক লোক আহত হৈছে। মৃতসকলৰ ভিতৰত 200গৰাকী মহিলা আৰু 168টা শিশুও আছে। তাৰ মাজতে আমেৰিকাই ইৰাণৰ নাগৰিকক ঘৰৰ পৰা বাহিৰলৈ নোলাবলৈ আহ্বান জনাইছে। ইফালে এই যুদ্ধই বিশ্বৰ শ্বেয়াৰ বজাৰত ক্ষতি কৰিছে। তেল আৰু গেছৰ যোগান বন্ধ হ'ব পৰাৰ আশংকাত দেশসমূহে শক্তিৰ প্ৰয়োজনীয়তা পৰিচালনা কৰিবলৈ বাধ্য হৈছে। ইয়াৰ প্ৰত্যক্ষ প্ৰভাৱ এই দেশসমূহৰ অৰ্থনীতিত পৰিব বুলি আশা কৰা হৈছে। ইৰাণৰ তৈলক্ষেত্ৰক লক্ষ্য কৰি ইজৰাইল আৰু আমেৰিকাই কালিৰে পৰা আক্ৰমণ চলোৱাৰ পাছত ইৰাণেও হুংকাৰ প্ৰদান কৰি খাৰুৱা তেলৰ মূল্য বৃদ্ধিৰ হুংকাৰ প্ৰদান কৰিছে। ইৰাণে স্পষ্ট কৰি দিছে যে যদি প্ৰতি বেৰেল তেলৰ দাম $200 সহ্য কৰিব পাৰে তেন্তে এই খেল চাই থাকক। আমেৰিকাই ইৰাণৰ শক্তিখণ্ডত বোমা নিক্ষেপ কৰি যুদ্ধৰ নতুন অধ্যায় আৰম্ভ কৰিছে। দৈনিক অসমৰ প্ৰতিবেদন।